প্ৰথম কথাটো হ'ল যে আমি পঞ্চায়তত একান্ত ইচ্ছা সত্ত্বেও সম্পূৰ্ণ এলায়েন্স আমাৰ মাজত নহ'ল, যিটো কথা বাৰে বাৰে কৈ আছিলোঁ। কিন্তু তথাপি সেইবোৰ কথা এতিয়া ক'বলৈ নাযাওঁ, কাৰণ এইটো অতীত উইড্ৰ কৰা দিনো পাৰ হৈছে। কিন্তু ২৬ৰ নিৰ্বাচনত আমি মিত্ৰতাৰে খেলিম আৰু খেলিব লাগিব, যদিহে বিজেপিক আমি পৰাভূত কৰিবৰ কাৰণে আমি ৰণকৌশল তৈয়াৰ কৰিব খোজোঁ। কালি সকলো ধৰণৰ কথা আমি আলোচনা কৰিছোঁ বিস্তৃতভাৱে। সেইকাৰণে এৰা ধৰাৰে আমি বিজেপিক হৰুৱাবৰ কাৰণে সকলোৱে আমি ঐক্যবদ্ধতাৰে যুঁজিব লাগিব। বহু ভুল থাকি গৈছে, ভুলৰ পৰা শিক্ষা ল'ব লাগিব। প্ৰত্যেকেই ভুল কৰিছে, ভুলৰ শুধৰণি কৰিব লাগিব। অতীত খুচৰি থাকিব নালাগে। পঞ্চায়ত নিৰ্বাচন হোৱাৰ পাছতেই পঞ্চায়ত নিৰ্বাচনো যেনেকৈ পাৰি ৰণকৌশল বিৰোধীৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে ৰণকৌশল তৈয়াৰ কৰিব লাগিব। মানে মই সেইকাৰণে আজি এটাই কথা ক'ব খোজোঁ যে ২৬ৰ নিৰ্বাচনত ঐক্যবদ্ধতাৰে যুঁজিম আৰু যুঁজিব লাগিব। সেইটোতো আপোনালোকে সকলোৱে জানে। আমি যথেষ্ট চেষ্টা কৰিছিলোঁ, বহুত জেগাত হৈছে 60, 70, 80%, 85% ক'ব এয়ালৈকে হৈছে আমাৰ একান্ত চেষ্টা আমাৰ দলৰ ফালৰ পৰা। কিন্তু সেইটো বেলেগ বহু দলে কৰা নাই, বহু দলে বুলি কৈছোঁ। সেইটো কৰিব লাগিব, কৰিলেহে আমি জয়লাভ কৰিম। নাই, সেইটোৱে কথা, সেইটো বুজিব লাগিব। ক্ষতি যিমান হৈছে, পৰাজয় হৈছে, তাৰ পৰা শিক্ষা ল'ব লাগিব। শিক্ষা নল'লে ফল বিৰোধীয়ে মানে শাসকীয় পক্ষ লাভ কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।